ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দ্বিতীয়টো কুৱেশ্যন হৈছে যে যদি এটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 32 মিটাৰ হ'লে ইয়াৰ বাহুৰ মাপ ওলাব দিছে। তোমালোকক যদি কওঁ এনেকুৱা এটা খেতি, এই খেতিটোৰ এইটো এই গোটেইখিনি বাহু যোগ কৰি হৈছে 32 মিটাৰ। তেনেহ'লে এটা বাহুৰ মাপ কিমান হ'ব? এটা বৰ্গত যদি চাৰিওটা বাহু মিলি যদি 32 মিটাৰ হয় তেনেহ'লে এটা বাহুৰ মাপ কিমান হ'ব? এইটো আমি সূত্ৰ ব্যৱহাৰ কৰি ওলাব লাগিব। আমি সূত্ৰ ব্যৱহাৰ কৰি আমি কেনেকৈ ওলাম? চাই ল'বা যে বৰ্গৰ যদি কালি ওলাব লাগে তেনেহ'লে আমি বাহু স্কোয়াৰ কৰিম। বাহুৰ মাপ যদি দিয়া থাকে তেনেহ'লে আমি বাহুৰ স্কোয়াৰ কৰিম। আৰু বৰ্গৰ যদি পৰিসীমা ওলাব লাগে তেনেহ'লে আমি 4 ইনটু বাহুৰ দিম। 4 4 পূৰণ বাহু দিম। আৰু যদি বৰ্গৰ বাহু ওলাব লাগে তেনেহ'লে আমি পৰিসীমা বাই 4 কৰিম, নাইবা যদি কালি দিয়া থাকে তেনেহ'লে আমি ৰুট ওভাৰ কালি কৰি দিম। ইয়াত আমাক দিয়া আছে পৰিসীমা, যে সলিউশন পৰিসীমা কিমান দিয়া আছে? 32 মিটাৰ। আমি জানো যে বাহু ইকুৱেল টু পৰিসীমা দিয়া থাকিলে আমি কি জানো যে বাহু ইকুৱেল টু হ'ব, আমি জানো বাহু ইকুৱেল টু পৰিসীমা বাই 4। আমি সূত্ৰত পাইছো পৰিসীমা বাই 4। এতেকে পৰিসীমা আমাক কিমান দিয়া আছে? 32 ডিভাইডেড 4। 4 32 মাজত কিমান বাৰ যাব? 4 8 গুণে 32, ই 8 বাৰ যাব। তেনেহ'লে এটা বাহুৰ মাপ হ'ব 8 মিটাৰ। ইয়াৰ এনসাৰ ওলাই গ'ল 8 মিটাৰ। তোমালোকে আকৌ ক'বা যে পৰিসীমা বাই 4 কেনেকৈ হ'ল? ইয়াত চাই ল'বা পৰিসীমা বাই 4 কেনেকৈ হ'ল। আমি এটা বৰ্গৰ পৰিসীমা আমি কেনেকৈ পাওঁ? বাহু পূৰণ 4 কৰিলেহে আমি পৰিসীমা পাওঁ। গতিকে ইয়াত 4 আছে, বাহুৰ মাপ দিয়া নাই, বাহুটো ইয়াত থৈ দিলো, তেনেহ'লে পৰিসীমা ইয়াত থাকি গ'ল, পৰিসীমা ইয়াত থাকি গ'ল। তেনেহ'লে বাহুটো পূৰণ হৈ আছিল, 4 পূৰণ হৈ আছিল বাহুৰ লগত, ইয়াত আহি পৰিসীমাৰ লগত হৰণ হৈ যাব। এনেকৈ এইটো সূত্ৰত সেইকাৰণে বাহুৰ মাপটো ওলোৱা হয় বৰ্গৰ। আশা কৰোঁ বুজি পাবা। তাৰপিছত আমি আৰম্ভ কৰিম 3 নম্বৰ কুৱেশ্যনটো। তোমালোকে দ্বিতীয় নম্বৰ